দেতা কোৱা গাড়ী ডিকিটোক কিয় লিটাৰ জোকা হয় আৰু ইয়াক কিয় বুট স্পেচ বুলি কোৱা হয় চোৱা গাড়ীৰ ডিকিটো এনেকুৱা বস্তু নহয় যে সি বোলে ত্ৰিভুজটোৰ নিচিনা বৰ্গটোৰ নিচিনা বা আয়তটোৰ নিচিনা গম পাইছানে ই বেকা বেকি হ'ব পাৰে বেলেগ বেলেগ ধৰণে কোনোবাখন গাড়ী তোমাৰ ডিকিটো বাহিৰলৈ ওলাই আহিব পাৰে গতিকে তেনেকুৱা বস্তুবিলাকৰ আচলতে আয়তনটোহে জোখা হয় অৰ্থাৎ ভলিউমটো জোখা হয় গম পাইছানে সেইকাৰণে তাক লিটাৰৰ হিচাপত জোখা হয় এতিয়া যদি কয় এখন গাড়ীৰ ডিকিটোৰ কেপাচিটি 100 লিটাৰ তেতিয়া বুজিব লাগিব যে তাত পনীয়া বস্তু 100 লিটাৰ জুৰিব 100 লিটাৰ জুৰিব গতিকে সেই অনুপাতে বস্তু বাহনী যদি কিবা গাড়ীৰ ডিকিটোত নিবলগীয়া হয় তেতিয়া মানুহে গম পাই যাব যে ইমান লিটাৰ যদি পানী ধৰে তেতিয়াহ'লে মোৰ ইমানখিনি বস্তু তাত গুচি যাব দ্বিতীয় প্ৰশ্নটো সুধিছিলা গাড়ীৰ ডিকিটোক কিয় বুট স্পেচ বুলি কয় আচলতে কি হ'ল 1885 চনতহে আধুনিক গাড়ী আমাৰ বজাৰলৈ ওলাই আহিছিল তাৰ আগতে মানুহে ঘোঁৰা গাড়ী প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰিছিল আৰু ঘোঁৰা গাড়ীৰ যিসকল গাড়োৱান আছিল তেওঁলোকৰ জোতা থবৰ কাৰণে আৰু বহু সময়ত তেওঁলোকৰ প্ৰয়োজনীয় কিছুমান বস্তু থবৰ কাৰণে লাগেজ থবৰ কাৰণে এটা বিশেষ বাকচ ঘোঁৰা গাড়ীবোৰৰ পিছফালে লগোৱা হৈছিল আৰু তাক কোৱা হৈছিল বুট স্পেচ বুলি সেইকাৰণে আজিকালিও সেই বুট স্পেচ শব্দটো ব্যৱহাৰ হৈ আছে বুজি পালা কথাটো পালো Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and